আজিৰ সমাজত আপুনি যিমান ভাল কাম কৰিলেও এজন না দুজন বেয়া ব্যক্তি ওলাবই, যিজন ব্যক্তিয়ে নেকি আপোনাৰ বদনাম কৰিবলৈ খুজিব। চ' মই বিশেষ একো নকওঁ। যোৱাকালি এজন ব্যক্তিয়ে মোক কৈছে, চ' মই হেনো বাছত যাওঁ, গতিকে মই এইটো কথাই কৈছোঁ যে চা, মই বাছত যাওঁ নে গাড়ীত যাওঁ নে খোজকাঢ়ি যাই আছোঁ, একমাত্ৰ বিলিভ কৰা মোৰ মানুহজন হ'ল এইজনৰ ওপৰত মই বিশ্বাস কৰি আজি 65 দিনে মই সুদূৰ গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰলৈ, ৰাম মন্দিৰৰ পৰা কেদাৰনাথ অভিমুখে পেডেল যাত্ৰা কৰি আছোঁ। একমাত্ৰ মানুহৰ ওপৰত নহয়, মই একমাত্ৰ এখেতৰ ওপৰত আৰু এখেতৰ ওপৰত বিশ্বাস কৰি মোৰ যাত্ৰা আৰম্ভ কৰি আছোঁ বা আগুৱাই গৈ আছোঁ। ইমান দিনে 65 দিনে মোৰ একো প্ৰব্লেম হোৱা নাই আৰু আশা কৰোঁ আগন্তুক দিনবিলাকতো এনেকুৱা প্ৰব্লেম নহয়। কিন্তু একো মানে কি বেয়া লাগে, কাৰণ কি বেয়া লাগে যে আপোনাক মানে যদি আপোনাৰ চিনাকিৰ মানুহৰ মাজৰ পৰাই যদি এনেকুৱা মানে কথা ক'ব যে এই ল'ৰাটো গৈ আছে, এক অলপ হেল্প কৰোঁ বা এক অলপ সাহস দিওঁ, সেইটো নহয়, আপোনাক গছত উঠাই গৰত কাটিবলৈ চেষ্টা কৰে। এনেকুৱা মানুহ আমাৰ এই সমাজত আছে। গতিকে কি ক'ম, যিমান ভাল কাম কৰিলেও হাজাৰৰ মাজত দুই এটা বেয়া মানুহ থাকে, এইটো একো নাই। মই এইটো মনত মানে দুখ পোৱা নাই বা মই ডাউন হোৱা নাই। বাকী ভগৱানে চাই আছে, বাবাই চাই আছে। যোনে মোক বেয়াকৈ কৈ আছে সিহঁতৰো দিন ভাল হওক, বা যোনে মোক ভালকৈ কৰি আছে সিহঁতৰো চবৰে বহুত ভাল হওক। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব। যদি এই ভিডিঅ'টো এই কথাখিনিৰ মাজত ভাল লাগে, এটা হ'লেও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কোনোবাই মোৰ পেজটোত নতুনকৈ আহিছে, এটা হ'লেও ফ'ল' কৰি দিব। যোৱাকালি কৈছিলোঁ যে মন্দিৰৰ ভাগত আছিলোঁ, গতিকে এইটোৱে মন্দিৰ ভাগ। চ' আজি ইয়াৰ পৰা ওলাওঁতে বহুতেই দেৰি হ'ল, গতিকে এইটোৱে আৰু নকওঁ একো। বাকী অলপ বেয়া লাগিল কালিৰ কথাটো শুনি, একো নাই, এইবিলাক বেয়া মানে মন বেয়া কৰি লাভ নাই, যিহেতু ভগৱানৰ নামত গৈ আছোঁ। গতিকে বাকী যোনে যি কৈ নাথাকক, এইবিলাক গুৰুত্ব দিব নালাগে। হৰ হৰ মহাদেৱ, জয় শ্ৰীৰাম, জয় আই অসম।